নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। তো আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰ ওলাই পৰিছে আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট থকা সকলৰ বাবে। তো আপোনাৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনাৰ আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে, তো আসাম গ্ৰামীণ বিকাশ বেংকে আপোনালোকক এবছৰৰ কাৰণে পইচা ফিক্স ডিপ'জিট কৰিব পৰা এটা স্কিম মুকলি কৰি দিছে। আপোনালোকে এবছৰৰ কাৰণে আসাম গ্ৰামীণ বিকাশ বেংকত ফিক্স ডিপ'জিট কৰিব পাৰিব। এনে নৰ্মেলি বাকীবিলাক বেংকত ফিক্স ডিপ'জিট কৰিবৰ কাৰণে আপোনালোকে বহুদিন পইচাটো জমা কৰি থ'ব লাগে, যাৰ ফলত নেকি আপোনালোকে যথেষ্ট পৰিমাণৰ ৰিটাৰ্ণছ পায়। কিন্তু আসাম গ্ৰামীণ বিকাশ বেংকে কৈছে যে আপোনালোকে ইমান দিন ফিক্স ডিপ'জিট কৰিব নালাগে। এবছৰৰ কাৰণে কৰিব বিচাৰিলেও মিনিমাম এবছৰৰ বাবে ফিক্স ডিপ'জিট কৰিব পাৰিব আৰু ৰেট অফ ইণ্টাৰেষ্ট লাভ কৰিব প্ৰায় 7 টকা, 6.78% আপোনালোকে ইণ্টাৰেষ্ট ৰেট লাভ কৰিব বুলি জনাইছে ফিক্স ডিপ'জিটত। আপোনালোকে যদি এবছৰৰ কাৰণে 1 লাখ টকা এটা ফিক্স ডিপ'জিট কৰে, অলম'ষ্ট আপোনালোকে 7,000 টকা এটা ইণ্টাৰেষ্ট পাব 1 বছৰত। এতিয়া ফিক্স ডিপ'জিট যিমান দীঘলীয়া কৰে সিমান প্ৰফিট। কিন্তু আপোনাৰ যেনিবা পইচা এটা থৈ দিছে কিবা এটা কাৰণত, বোলে মোৰ ল'ৰাটোৰ বিয়া, ছোৱালীজনীৰ বিয়া আৰু 2 বছৰ পাছত আছে, এতিয়া পইচা এটা মই ক'ৰবাত পাইছিলোঁ, সেইটো মই ছেভিংছত ভৰাই থওঁ। তো ছেভিংছত নভৰাই আপোনালোকে আসাম গ্ৰামীণ বিকাশ বেংকত ফিক্স কৰিও থ'ব পাৰে এবছৰৰ কাৰণে। এটলিষ্ট আপোনালোকে ছেভিংছ একাউণ্টত যিমান ইণ্টাৰেষ্ট পায় তাতকৈ বেছি ইণ্টাৰেষ্ট পাব আৰু পইচাটো আপোনাৰ থাকি যাব। আৰু আপোনালোকে যেতিয়াই ইচ্ছা কৰে সেই পইচাটোক ভাঙি আকৌ উইথড্ৰ কৰিব পাৰিব। বেষ্ট ফেচিলিটি দিছে। যদি আসাম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে, ব্ৰাঞ্চৰ শাখাৰ সৈতে আপোনালোকে কথা পাতিবগৈ পাৰে, যদি মিনিমাম এবছৰৰ কাৰণেও ফিক্স ডিপ'জিট কৰিব বিচাৰে। আগবাঢ়িয়াৰ পাছৰটো খবৰ ফালে। অসমীয়া দেখাৰ কথা আছে, বোলে খাবলৈ জানিলে চাউলেই চিৰা আৰু বহিবলৈ জানিলে বোলে মাটিৰে হেনো প্ৰিয়া। এতিয়া যিসকলে বহিবলৈ জানে তেওঁলোকে মাটিতে বহি তেওঁলোকে ভাগৰ মাৰিব পাৰে, আৰু যিসকলে খাবলৈ জানে চাউলখিনিকে চিৰা কৰি খাই পেটৰ ভোক মাৰিব পাৰে। আৰু যিসকলে কেৱল অজুহাত দিব বিচাৰি ফুৰে, তো তেওঁলোকক সোণৰ চকী এখন আনি দিলেও তেওঁলোকে তাতে কিবা নহয় কিবা এটা অজুহাত উলিয়াবই। বা তেওঁলোকক আনি একদম 5 ষ্টাৰ হোটেলৰ খানা আনি দিলেও খাবলৈ নজনাসকলে কিবা নহয় কিবা এটা কমি মুঠতে উলিয়াবই। তো বন্ধু বান্ধৱীসকল, সকলো ফালে মানুহে কমপ্লেইন কৰি থাকে কামৰ অভাৱ, পঢ়িলোঁ শুনিলোঁ, এতিয়া কাম বন নাই, ঘৰতে বেকাৰ হৈ বহি আছোঁ, ঢেৰ অজুহাত উলিয়াই আজিকালি ল'ৰা ছোৱালীবিলাকে। কিন্তু শুনিলে আচৰিত হ'ব, এজন ব্যক্তিয়ে জমেট'ৰ ফুড ডেলিভাৰী কৰি 1 মাহত 1 লাখ টকা উপাৰ্জন কৰিছে। বিশ্বাস কৰিব, অসম্ভৱ যেন লাগে, হয়নে নহয়? কিন্তু 1 মাহত 1 লাখ টকা উপাৰ্জন কৰিছে। তো তেখেতে যদি মাহে 1 লাখ টকাকৈ উপাৰ্জন কৰে, 1 লাখ বাদ দিলোঁ, 50,000 টকাকেও যদি ইনকম কৰে, এজন 3rd গ্ৰেডৰ চাকৰিয়ালতকৈও দৰমহা বেছি। এবাৰ আপোনালোকে ভাবি চাওক। তো খবৰ ওলাই পৰিছে, মুম্বাইৰ এজন ব্যক্তিয়ে মুম্বাইত কাম কৰে জমেট'ৰ ডেলিভাৰী, আৰু তেখেতে প্ৰায় 1 লাখ টকা ইনকম কৰিছে 1 মাহত। আৰু এনেকুৱা নহয় যে তেখেতে এবাৰেই ইনকম কৰিছে, তেখেতে ৰিপিটেডলি মাহে মাহে লাখ টকা উপাৰ্জন কৰি থাকে। আৰু তেখেতে বৰ বিশেষ কামো নকৰে, 13ৰ পৰা 14 ঘণ্টা সময় কাম কৰে প্ৰত্যেক দিনে। তো এনেও আপোনালোকে চৰকাৰী চাকৰি এটা বা কৰ্পৰেট ছেক্টৰত যদি কাম কৰিবলৈ যায়, এনেও আপোনালোকে 13-14 ঘণ্টা কাম কৰিবই লাগে। এতিয়া আমি যদি যাবলৈ যাওঁ, আমি ৰাতিপুৱা ওলাই যাওঁ কেতিয়াবা 9টা, 9:30, 10টা বাজেগৈ ঘৰ আহি সোমাওঁতে। গতিকে ভাবক, আমিওতো সিমানেই কাম কৰিব লাগে, কিন্তু তেখেতৰ সমানটো চেলেৰি নাপাওঁ। গতিকে কাম যদি কৰিবলৈ ইচ্ছা কৰোঁ, কাম ঢেৰ পৰি আছে, আমাৰ অসমতে ঢেৰ কাম পৰি আছে। মুঠৰ ওপৰত আপোনালোকে প্ৰত্যেকটো কামকেই আপোনালোকে মন পুতি কৰিব লাগিব, সময় দিব লাগিব, ডাঙৰ কাম বুলি ভাবি কৰিব লাগিব। কামটো সৰু কাম, এইটো চেলেৰি কম, কৰিবলৈ মন নাই, এই মনোভাৱেৰে যদি কৰে, কোনোদিন আপোনাৰ উন্নতিও নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনাৰ বাৰু ডেইলি উপাৰ্জন কিমান কমেণ্ট ছেকশ্যনত জনাওকচোন। তো আপোনালোকে বাৰু জানেনে গৌতম আদানীৰ ডেইলি উপাৰ্জন কিমান?
পাৰ ডে ইনকম কিমান মান হ'ব পাৰে গৌতম আদানিৰ আপোনালোকৰ মানে আইডিয়া আছেনে বাৰু যদি আছে নে কমেণ্ট ছেকশ্যনত জনাবচোন তো খবৰ লাই পৰিছে গৌতম আদানিৰ পাৰ ডে ইনকম হৈছে প্ৰায় 1897 কোটি টকা 1897 কোটি টকা অৰ্থাৎ 1897 কোটি টকা পাৰ ডে ইনকম গৌতম আদানিৰ ইমান টকা ইনকম কৰে তাৰ পাছতো এতিয়া মুঠতে আৰু ইনকম কৰিবৰ কাৰণে কি যে কৰি আছে অসমত বহুখিনিতে বিজনেছ স্থাপন কৰিব অসম চৰকাৰেও সহায় কৰিছে যিমান পাৰে সহায় কৰিছে অসম চৰকাৰে প্ৰত্যেকখন ষ্টেটেই সহায় কৰিছে য'ত বিজেপি চৰকাৰ আছে তো গৌতম আদানিৰ ভাবক ডেইলি ইনকম প্ৰায় 2000 কোটি টকা আমি 2000 কোটি টকা গোটেই লাইফত চাগে ইনকম কৰিব নোৱাৰিম তেখেতে এদিনত ইনকম কৰে দেখিছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাকৰ কাৰণে তো খবৰ লাই পৰিছে লখিমপুৰবাসীয়ে আজি ৰাতিপুৱা 6 বজাৰ পৰা 7 বজালৈ 1 ঘণ্টা কাৰেণ্ট নাপাব বুলি জনাইছে কাৰেণ্টৰ কিছু মেৰামতি কৰা হ'ব তো জনসাধাৰণৰ ফালৰ পৰা যোৱা কমপ্লেইণ্ট অনুসৰি আজি 1 ঘণ্টা কাৰেণ্টৰ মেৰামতি কৰিব তো যাৰ ফলত নেকি ৰাতিপুৱা 6 বজাৰ পৰা 7 বজালৈকে কাৰেণ্ট নাথাকিব লখিমপুৰ ডিষ্ট্ৰিক্টত তো আপুনি যদি ভিডিওটো লখিমপুৰৰ পৰা চাই আছে ৰাতিপুৱা সময়ছোৱাত আপোনালোকে আজি কাৰেণ্ট নাপাব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে 5 জুন বিশ্ব পৰিৱেশ দিৱস আপোনালোকে গছপুলি ৰোপণ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব যোৱাকালি গোটেই ফেচবুকখন মানে মোৰ যিমানখিনি ফ্ৰেণ্ড লিষ্টত মহিলা আছিলে গোটেই মহিলাবিলাকে গছপুলি ৰুই সেই GPS কেমেৰাটোত ফটো ক্লিক কৰি আপলোড কৰিছে কিমান চাব ফটো কৈছো নহয় ঠিক তেনেকৈ যোৱাকালি আমাৰ অসমত প্ৰায় 1 কোটি মহিলাই গছপুলি ৰোপণ কৰি এটা অভিলেখ সৃষ্টি কৰিছে 1 কোটি গছপুলি ৰোপণ কৰিছে যোৱাকালিৰ ডেটত অসমৰ মহিলাসকলে গতিকে ভাবক 1 কোটি ফটো চাওঁতে মাথাটো গৰম হ'লেতেনে নাই বাৰু গতিকে ইমানেই মানে যোৱাকালি ফটো দেখিছোঁ গছপুলি ৰোপণ কৰা অৱশ্যে ভাল বেয়া নহয় কিন্তু সেই গছজোপাক যত্নও ল'ব লাগিব আমি গছপুলি নুৰুলেও হ'ব যাদৱ পায়েঙে কৈছে যে আমি গছপুলি নুৰুলেও হ'ব কিন্তু যিখিনি গছপুলি আছে সেইখিনি কাটিব নালাগিব কিন্তু আপুনি এফালে গছপুলিও কাটিব ইফালে গছপুলিও ৰুব একো লাভ নাই এজোপা পৈণত গছ হ'বৰ কাৰণে কিমান দিন লাগে আপোনালোকে ভাবক গতিকে আমি যিজোপা গছপুলি ৰুম ফটো ক্লিক কৰিবৰ কাৰণে ৰুইছোঁ যদিহে তো সেইজোপা দুদিন পাছতে লেৰেলি মৰি থাকিব গতিকে একো লাভ নাই যদি প্ৰকৃততে বিশ্ব পৰিৱেশ দিৱস মনাবলৈ আছে প্ৰকৃততে পৰিৱেশক যদি ভাল পাবলৈ ইচ্ছা আছে গছ কটা বন্ধ কৰক আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসমৰ এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে স্থাপন কৰা হ'ব একোখন মেডিকেল কলেজ স্থাপন কৰা হ'ব এখনকৈ ইঞ্জিনিয়াৰিং কলেজ আৰু স্থাপন কৰা হ'ব এখনকৈ ইউনিভাৰ্চিটি যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে MBBS পঢ়িবৰ কাৰণে বেলেগত যাব নালাগে ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যাতে বেলেগ ৰাজ্যত যাব নালাগে আৰু যাতে অসমৰ ল'ৰা ছোৱালীবিলাকে ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিলে আপোনাৰ সেই গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ যাতে দৌৰিব নালাগে কম্পিটিশ্যনটো যাতে কম হয় তাৰ কাৰণে এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টে একোখন ইউনিভাৰ্চিটি লগতে একোখন ইঞ্জিনিয়াৰিং কলেজ আৰু এখনকৈ মেডিকেল কলেজ স্থাপন কৰিব বুলি জনাইছে যাতে অসমৰ ল'ৰা ছোৱালীবিলাকৰ শৈক্ষিক দিশটো উন্নত হয় এতিয়া যদি এই 5 বছৰতে কৰি কমপ্লিট কৰি দিয়ে তেতিয়াতো ভাল লাগিব কিন্তু মুখৰ কথানো কি কওঁ বুলি ক'লে ঢেৰ কিবাকিবি ক'ব পাৰি ময়ো ক'ব পাৰোঁ কাইলৈ মই আমেৰিকা যাম বুলি কিন্তু কৰি দেখুৱাব লাগিব সেইটোৱে কথা আৰু আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ কৰোনা মহামাৰীৰ নিচিনাকৈ এটা মাৰাত্মক ভাইৰাছে দেখা দিছে বুলি খবৰ ওলাই পৰিছে তো সেই ভাইৰাছটোৰ নাম হৈছে ইবোলা ভাইৰাছ ইবোলা যিটো ভাইৰাছ নেকি কৰোনা মহামাৰীতকৈও যথেষ্ট পৰিমাণৰ উন্নত যথেষ্ট পৰিমাণৰ মানে আক্ৰামক যথেষ্ট পৰিমাণৰ শক্তিশালী তো এই ভাইৰাছটোৰ মৃত্যু ৰেট যথেষ্ট পৰিমাণৰ বেছি আগতে কৰোনা মহামাৰীৰ সময়ত 100জন ব্যক্তিৰ দেহত যদি কৰোনা মহামাৰী হৈছিলে কৰবাত এজন ব্যক্তিৰহে মৃত্যু হৈছিলে কিন্তু ইবোলা ভাইৰাছত এনেকুৱা 100জন ব্যক্তিৰ দেহত যদি কৰোনা ভাইৰাছ হৈছে তাৰে 15জন ব্যক্তিৰে মৃত্যু হৈছে গতিকে কৰোনাতকৈও ইবোলা ভাইৰাছটো বেছি শক্তিশালী গতিকে সাৱধান হৈ থাকিব খবৰ ওলাই পৰিছে জয়পুৰত প্ৰথমগৰাকী ছোৱালীৰ দেহত ইবোলা ভাইৰাছৰ লক্ষণ দেখিবলৈ পোৱা গৈছে
19 বছৰীয়া এজনী ছোৱালীৰ দেহত তেখেতক অৱশ্যে এতিয়া কোৱাৰেণ্টাইন কৰি ৰাখিছে তো আপোনালোকে পৰাপক্ষত বাদুলি বা বান্দৰৰ পৰা দূৰত থাকিব বাদুলি আৰু বান্দৰৰ দেহত এই দেহৰ পৰা এই ভাইৰাছটো মানুহৰ দেহলৈ আহে আৰু বনৰীয়া জীৱ-জন্তু খোৱাৰ পৰা অকণমান দূৰত থাকিব তো এই ভাইৰাছটোৰ সম্পৰ্কে আপোন শৰ্টছ মোৰ দ্বিতীয়টো চেনেলত এটা ভিডিঅ' আপলোড কৰিম আজি প্ৰায় 3 মান বজাত আপলোড হ'ব তো আপোনালোকে পৰাপক্ষত চাবগে ফুল ডিটেইলছ লাভ কৰিব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজিৰ পৰা যোৱাকালি ধেমাজিত এটা ৰেল দুৰ্ঘটনা হয় বুলি জনাইছে আৰু সেই ৰেল দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হয় খবৰ ওলোৱা অনুসৰি ধেমাজিৰ ডেকাপামত এটা অঘটন হৈছে ৰেল দুৰ্ঘটনা হৈছে লিডু মুকংচেলেং ৰেলে মহতিয়াই নিলে এখন বাহন থিতাতে নিহত হৈছে বাহনখনত থকা এগৰাকী মহিলা মৃত মহিলাগৰাকীৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই বুলি খবৰ ওলাই পৰিছে এখন গাড়ী মহতিয়াই পেলালে ট্ৰেইনখনে হয়তো চাগে পাৰ হ'বলৈ চাইছিলে ক্ৰছিঙত পাৰ হ'ব নোৱাৰিলে লাগি ধৰিলে তাৰ পাছত ট্ৰেইনখনে মানে চুচৰাই লৈ গ'ল গাড়ীখনক আৰু ভিতৰত থকা মহিলাগৰাকীৰ মৃত্যু হৈছে তো সেই কাৰণে এই ৰেল ক্ৰছিং বিলাকত পৰাপক্ষত 10 মিনিট লেটকৈ পাৰ হ'ব হেতা ওপৰা লগাব নালাগে এনেকুৱা ধৰণৰ এক্সিডেন্ট বিলাক হয় এটা মহিলাগৰাকীৰ কোৰ আছিলে কি কথা সেই সম্পৰ্কত একো খবৰ ওলাই পৰা নাই আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ অসম কেবিনেটৰ প্ৰথমখন বৈঠক হৈছে মানে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটৰ বৈঠক হৈছে আৰু অসম কেবিনেটৰ প্ৰথমখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সমূহ অসমবাসীৰ কাৰণে প্ৰথমটো হৈ গ'ল এতিয়াৰে পৰা বিধায়ক পুঁজি 1.5 কোটি টকা হ'ব নেক্সট ইয়াৰ 2 কোটি হ'ব কিন্তু এইবাৰ বিধায়ক পুঁজি হ'ব 1.5 কোটি টকা মানে বিধায়কসকলে নিজৰ মানে সমষ্টিটোত তেওঁলোকৰ ফালৰ পৰা নিজাববীয়াকৈ উন্নয়নৰ কাম হাতত ল'বৰ কাৰণে 1.5 কোটি টকা লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা তো অসম চৰকাৰৰ ফালৰ পৰা যিবিলাক উন্নয়নমূলক কাম-কাজ হাতত লয় সেইবিলাকটো থাকিবই তাৰ উপৰিও বিধায়ক পুঁজিৰ পৰা মানে কিছু কাম কৰা আমি দেখিবলৈ পাওঁ যেনে ৰাস্তা হৈ গ'ল পুল নিৰ্মাণ কৰা হৈ গ'ল নামঘৰ নিৰ্মাণ কৰা হৈ গ'ল ইটো হিটো তো সেই কামবিলাক কৰিবৰ কাৰণে 1.5 কোটি টকা এতিয়াৰে পৰা বিধায়কসকলে লাভ কৰিব তাৰ লগতে এতিয়া ডিব্ৰুগড়খন হ'ব আমাৰ অসমৰ দ্বিতীয় ৰাজধানী প্ৰায় 500 কোটি টকা 5 বছৰত খৰচা কৰিব ডিব্ৰুগড়খনক উন্নত কৰিবৰ কাৰণে সেকেন্ড মহানগৰী হ'ব সেকেন্ড কেপিটেল হ'ব বুলি জনাইছে আমাৰ অসমৰ দ্বিতীয়টো ৰাজধানী হ'ব এতিয়া মানে ডিব্ৰুগড়খন এনেও ডেভেলপ আৰু যথেষ্ট পৰিমাণৰ ডেভেলপ হ'ব আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীত এই কেইদিন এটা বৃহৎ স্কেম দেখিবলৈ পোৱা গৈছে বুলি এটা ৰিপৰ্টছ ওলাই পৰিছে আৰু সেই তেনেকুৱা ধৰণৰ স্কেম বিলাক আমাৰ অসমত যে নহব তাৰ কোনো মানা নাই গতিকে আপোনালোকেও ভালদৰে শুনি লওক এই নতুন স্কেমটো কেনেকুৱা ধৰণৰ আৰু এই স্কেমটোৰ ফলত কেনেকৈ মানুহক লুটে সেই সম্পৰ্কেও আপোনালোকে অকণমান আগতীয়াকৈ সজাগ হৈ লওক অৱশ্যে এই স্কেমটো কৰা দেখিবলৈ পোৱা যায় যিসকল মানুহৰ নেকি গাড়ী থাকে তো সেই সকল মানুহৰ লগত এই স্কেমটো কৰা বেছিকৈ দেখিবলৈ পোৱা যায় তো স্কেমাৰ সকলে কি কৰে 2-3 জেগাত তেওঁলোকে ভাগ হৈ লয় মানে 3-4 জন ব্যক্তি একেলগতে মিলি এই স্কেমটো কৰিবলৈ যত্ন কৰে এজনে কি কৰিব গাড়ীখনৰ ওচৰতে 100 টকীয়া বা 10 টকীয়া 20 টকীয়া কেইটামান পইচা হিচৰি থৈ দিব যেতিয়া মানুহজন গাড়ীৰ ভিতৰত বহি থাকিব তেতিয়া মানুহজনক ক'ব যে দাদা আপোনাৰ পইচা পৰি আছে নেকি চাওকচোন এতিয়া পইচা দেখিলে কোনেনো নুবুটলিব কওকচোন 10 টকা এটা হলেও বুটলিব মানুহে হয় নহয় পইচা বস্তুটোই তেনেকুৱা তো লোভত পৰি যেতিয়াই মানুহজনে পইচা বুটলিবৰ কাৰণে গাড়ীখনৰ পৰা ওলাই যাব আনফালে যি কেইজন নেকি ৰখি থাকে মানে স্কেমাৰৰ লগৰ কেইজন তেওঁলোকে গাড়ীখনৰ ভিতৰত থকা মূল্যৱান বস্তুখিনি লৈ পলাই গুচি যায় এইটোটা বৃহৎ স্কেম এই কেইদিন ধৰা পৰিছে দিল্লীত তো এই স্কেমটো আমাৰ অসমতো হ'ব পাৰে ঠিক আছে তো মানুহ একেখিনি সেই হিহঁতেই আহি পিনি ইয়াত স্কেম কৰিব ইয়াত আমাৰ সেই অসমীয়া মানুহকিটাই স্কেম কৰিবলৈ নাযায় আমাৰ অসমীয়াখিনি কোৱা হয় খাৰ খোৱা অসমীয়া গতিকে আমাৰ অসমীয়া মানুহখিনি সেই সহজ সৰলে অসমীয়া মানুহখিনিয়ে কাৰোবাক ঠগিবলৈ নাযায় তো হিহঁতৰ মানুহখিনি আহিয়ে ঠগিবহি গতিকে সাৱধান হিহঁত বিৰাট চতুৰ তো আপোনাৰো যদি গাড়ীৰ ওচৰত বা আপুনি যেনিবা বেগটো লৈ আছে মোবাইল পকেটত মোবাইলটো আছে পাৰ্চটো আছে ওচৰতে 10 টকা এটা পৰি আছে আপোনাক কলে যে দাদা এইটো আপোনাৰ পৰি আছে নেকি বুটলিবলৈ হাউলি নলব পিছফালে
পাৰ্চ উলিয়াই পলাই পটং দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে 5 জুন তাৰিখৰ দিনাখন কম হ'ল পেট্ৰলৰ প্ৰাইচ মানে পেট্ৰলৰ প্ৰাইচ হ্ৰাস পালে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি এতিয়া পাৰ লিটাৰ পেট্ৰলৰ দাম হ'ব 82 টকা কিন্তু দুৰ্ভাগ্যৰ কথা এই পেট্ৰল আমি ভৰাব নোৱাৰিম কিয়নো এই পেট্ৰলত প্ৰায় 85% ইথানল মিক্স কৰা আছে তো আমাৰ গাড়ীবিলাকত ভৰাব নোৱাৰিম নতুন যিবিলাক গাড়ী ওলাইছে সেই গাড়ীবিলাকতহে এই পেট্ৰলটো ভৰাব পাৰিব আমি যিটো পেট্ৰল বৰ্তমান ভৰাই আছো তো সেই পেট্ৰলটোত 20% ইথানল মিক্স কৰা আছে তো যাৰ বাবে আমি আমাৰ গাড়ীত ভৰাব পাৰো কিন্তু নতুন পেট্ৰলটো আমি ভৰাব নোৱাৰিম দাম কম কিন্তু আমি ভৰাব নোৱাৰো নতুন যিবিলাক গাড়ী ওলাব সেই গাড়ীবিলাকতহে ভৰাব পাৰিব কিন্তু দামটো যথেষ্ট পৰিমাণৰ কমাই দিছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত গছপুলি ৰোপণৰ বহু মানে অভিলেখ সৃষ্টি কৰিলে কৈছোৱে যোৱাকালি প্ৰায় 1 কোটি মহিলাই গছপুলি ৰোপণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এপ্ৰিচিয়েট কৰিছে অসমবাসীক কাৰণ ভাবক আপোনালোকে 1 কোটি মানুহে গছপুলি ৰোপণ কৰিছে লেখত ল'বলগীয়া কথা ন ইয়াৰ পূৰ্বেও অমৃত বৃক্ষ আন্দোলনত আমাৰ অসমত বহু পৰিমাণৰ গছপুলি ৰোপণ কৰিছিলে অভিলেখ সৃষ্টি কৰিছিলে অসমে কিন্তু শুনিলে আপোনালোকে আচৰিত হ'ব যিখন অসমে নেকি গছপুলি ৰোপণ কৰি অভিলেখ সৃষ্টি কৰে সেইখন ৰাজ্যত কিন্তু বিগত 25 বছৰত সৰ্বাধিক গছপুলি কাটি সৰ্বাধিক বন ধ্বংস কৰি অভিলেখ সৃষ্টি কৰিছে বিগত 25 বছৰত আমাৰ অসমৰ সমান বন মানে গছপুলি কাটি তহিলং কোনো ৰাজ্যই কৰা নাই এক অভিলেখ সৃষ্টি কৰি দিছে আমাৰ অসমে ভাবক যিখন ৰাজ্যই নেকি কয় যে গছপুলি ৰোপণ কৰিব লাগে সেই ৰাজ্যৰ মানুহবিলাকে আকৌ পিছপাকত গৈ গছপুলি কাটি থাকে মুঠতে মানে ফেচবুকত শ্বেয়াৰ কৰিবৰ কাৰণেহে গছপুলিটো ৰুৱে যদি ফেচবুকটো নাথাকিলেহেঁতেন মানুহে গছপুলিয়েই নুৰুলেহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গোটেই বিশ্বজুৰি হেনো মানুহে এতিয়া মাংস বেছিকৈ খাবলৈ ধৰিছে তো আপোনালোকে বাৰু মাংস বেছিকৈ খায় নে নিৰামিষ বেছিকৈ খায় কমেণ্ট ছেকশ্যনত জনাবচোন বহু মানুহ মই এনেকুৱা পাইছোঁ তেওঁলোকে ডেইলি মাছ মাংস খায় কিয় বাৰু জানেনে পৰাপক্ষত মাংসটো বেছিকৈ খায় ক'বলৈ চব্জিৰ দাম ইমান বেছি তাতকৈ ভাল মানুহ দুটা 100 টকা মাংস লৈ যাওঁ দুবাৰ খাব পাৰোঁ লাভ ইয়াত হয় চব্জি নিলে চব্জি ঢেৰ কিবা কিবি নিব লাগে আৰু চব্জি খুদাকেও খাব নোৱাৰি কেইবাবিধৰো চব্জি বনাব লাগে উল্টা খৰচাটো বেছিহে হয় হয়তো চাগে সেই কাৰণেই মানুহে অত্যাধিক মাংস চাগে খাবলৈ লৈছে আজিকালি মানে গোটেই বিশ্বজুৰি মাংসৰ ব্যৱহাৰটো 6 গুণ বৃদ্ধি পাইছে 4 গুণ বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে আৰু এনেকুৱা মাংসৰ ব্যৱহাৰ বিগত 60 বছৰত কোনেও মানে বিগত 60 বছৰে যিমানখিনি মাংস মানে ধৰি লওক ব্যৱহাৰ কৰিছে তো এই কিছুদিনতে সেই মাংস মানুহে খাবলৈ আৰম্ভ কৰিছে ভাবক কিমান মানুহে মাংস খাইছে তো আপোনালোকে তেনেকুৱা কৰে নি বাৰু চব্জি কিনাৰ এলাহত বা চব্জি আপোনাৰ বনোৱাৰ এলাহত মাংসকে বনাই খাই দিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে অসমৰ বিদ্যালয়সমূহত যিসকল চতুৰ্থ বিভাগত চাকৰি কৰি থকা কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে অসম কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ বিদ্যালয়সমূহত যিসকল চতুৰ্থ বৰ্গৰ আপোনাৰ চাকৰিয়াল আছে তেওঁলোকক এতিয়া মানে তৃতীয় বৰ্গলৈ তেওঁলোকক প্ৰমোশন দিব বুলি জনাইছে তৃতীয় বৰ্গলৈ অৰ্থাৎ তেওঁলোকৰ স্যালাৰি বাঢ়িব তেওঁলোকৰ কাম মানে ডেজিগনেশ্যন বেলেগ হ'ব তেওঁলোকৰ কাম বেলেগ হ'ব আগতে তেওঁলোকে মানে সেই চকীদাৰৰ কাম কৰিব লগা হৈছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পিয়নৰ কাম কৰিব লগা হৈছিল কিন্তু তেওঁলোকৰ কাম এতিয়া সলনি হ'ব তো তেওঁলোকে এতিয়া তৃতীয় বৰ্গৰ যিসকল মানে কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ ডেজিগনেশ্যন সলনি হ'ব স্যালাৰিও সলনি হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে অসম কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসম চৰকাৰৰ যিসকল চাকৰিয়াল আছে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ এতিয়া দৰমহা 2% বৃদ্ধি কৰিব বুলি জানে দৰমহা নহয় ডিএ বৃদ্ধি কৰি দিব 2% ডেইলি এলাউন্স যিটো তো সেইটো বৃদ্ধি কৰি দিব 2% অসম চৰকাৰৰ চাকৰিয়ালসকলৰ তো অসম কেবিনেটে এইটো এটা ডাঙৰ সিদ্ধান্ত লৈছে কৈছোৱে 5 তাৰিখৰ দিনাখন অসম কেবিনেটৰ প্ৰথমখন বৈঠক আছিলে আৰু সেই বৈঠকখনতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে 1 আগষ্টৰ পৰা আমাৰ অসমত অৰুণোদয় আঁচনিকে আৰম্ভ কৰি যিমানখিনি চৰকাৰী আঁচনি ৰখি আছে গোটেইবিলাক চৰকাৰী আঁচনিৰ কাম আৰম্ভ হ'ব বুলি অসম কেবিনেটে সিদ্ধান্ত লৈছে এতিয়া উজলা আঁচনিৰ গেছ দিয়া নাই
হয় নহয় অৰুণোদয় আঁচনি পইচা দিয়া নাই ৰেচন কাৰ্ড থকা সকলক আপোনাৰ চেনি দালি নিমখ দিয়া নাই গোটেইবিলাক বস্তু 1 আগষ্টৰ পৰা বিতৰণ কৰিব গতিকে আপোনালোকে যদি চিন্তিত হৈ আছিলে এই বস্তুবিলাক কৰ্তন কৰিব বুলি চিন্তিত হ'ব নালাগে 1 আগষ্টৰ পৰা লাভ কৰিব তো বন্ধু দেৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম